Hey friends, মই এতিয়া আছো তুংটাও ৰিজৰ্টত আৰু এইখন অৰুণাচল প্ৰদেশৰ আটাইতকৈ ধুনীয়া ৰিজৰ্ট হয়। এই ৰিজৰ্টখন আমাৰ অসমৰ নিচেই কাষতে থকা অৰুণাচল প্ৰদেশৰ নামচাই ডিস্ট্ৰিক্টত আছে। Friends, এই তুংটাও ৰিজৰ্টত এন্ট্ৰি কৰিবলৈ আমাৰ পাৰ হেড 50 টকাকৈ পৰে। Friends, এই ৰিজৰ্টখন খুবেই ধুনীয়া আৰু আপোনালোকে এই ভিডিঅটো চাই খুব ভাল পাব। আহকচোন তেতিয়ালে ভিডিঅৰ মাজলৈ আগবাঢ়ো আৰু ভাল লগা ইটো হিতুলে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনালো। হোমোৱা এন্ট্ৰেন্সটো চাওকচোন কিমান ধুনীয়া, চাৰিফালে গ্ৰীণ আৰু কি ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এই হোৱাইট কালাৰৰ ঘৰকিটা দেখিছেনে? নাইট ষ্টে কৰিবলৈ খুব আতুমটুকাৰিকৈ ঘৰকিটা বনাই ৰাখিছে। দেখিছেনে এইখন কিমান ডাঙৰ মিৰৰ হয়। ফ্ৰেণ্ডছ, এই ৰিজৰ্টখন গৰম দিনৰ কাৰণে পাৰফেক্ট স্পট হয় আৰু সামাৰ ভেকেশ্যনত টাইম স্পেণ্ড কৰিবলৈ আপোনালোকে অসমৰ নিচেই কাষতে যদি ক'ৰবাত যাব বিচাৰে তেনেহ'লে এইখন মই ভাবোঁ পাৰফেক্ট হয় আৰু অলপ হ'লেও গৰমৰ পৰা আপোনালোকে হাত পৰিব। এয়া হৈছে তুংটাও ৰিজৰ্ট। সব সেলফ সার্ভিস ইয়াত আৰু এয়া আহি আছো আমি দিন ফ্ৰেণ্ডছ, আমি যেতিয়া ৰিজৰ্টখন পালোহি তেতিয়া ৰাতিপুৱা 11টা বাজিছিলে আৰু সেইখিনি টাইমত ইমান ভিৰ নেদেখিলোঁ, 2-এজনহে আছিলে আৰু এঘণ্টামান থকাৰ পিছত বাপৰে কিমান যে মানুহ হৈ গ'ল। এই ঠাইখিনিয়ে মেইন। আমি যদি কিবা খাবলৈ ৰেষ্টুৰেণ্টত অৰ্ডাৰ কৰিবলগীয়া হয় তেনেহ'লে এই কাউণ্টাৰটোতে আহি অৰ্ডাৰ কৰিব লাগিব। এই সৰু ভণ্টিজনীলে চাওকচোন ইমান ধুনীয়াকৈ পানীত খেলি আছে। এই পানীত যদি আপোনালোকে গা ধুবলৈ বিচাৰে তেনেহ'লে এযোৰ কাপোৰ আৰু লগতে হাৱাই চেণ্ডেল লৈ আহিব। ইয়াত চেঞ্জিং ৰুমৰ সুবিধাও আছে। ফ্ৰেণ্ডছ, পানীখিনি কিন্তু বহুত ঠাণ্ডা, ভৰি দিয়াৰ লগে লগে আপোনাৰ গা ঠাণ্ডা লাগি যাব। ৰিজৰ্টখনত অলপ সময় থকাৰ পিছত মন কৰিছোঁ সকলো নিজৰ ফেমিলি, নিজৰ ফ্ৰেণ্ডছৰ লগতে ব্যস্ত, কোনেও কাকো আমনিও নকৰে আৰু কাৰো পৰা আপুনি ডিষ্টাৰ্বো নাপায়। এতিয়া মানুহৰ ভিৰটো দেখিছেনে? কিমান মানুহ হৈ গ'ল। আমি প্ৰথম আহোঁতে কিমান আছিলে আৰু এতিয়া কিমান হৈ গ'ল। আমি এই কেবিনটোৱে লৈছিলোঁ আৰু আমি ইয়াতে লাঞ্চো কৰিলোঁ। আপোনালোকে গৈ পাই প্ৰথমে ঠাই এখিনি বিচাৰি ল'ব নিজে বহিব পৰাকৈ, নহ'লে খুব সোনকালে অকুপাই হৈ যায়। ফ্ৰেণ্ডছ, আমি তুংটাও ৰিজৰ্টত 2:30 মানলৈকে থাকিলোঁ। তাৰপিছত আমি তাৰ পৰা ওলাই দিলোঁ আৰু ফ্ৰেণ্ডছ, এই ৰিজৰ্টখন মোৰ খুবেই ভাল লাগিলে আৰু তাত পাৰ কৰা সময়খিনি সঁচাই বহুত ভাল লাগিলে। ৰিজৰ্টৰ পৰা ওলোৱা ৰাস্তাতে আমি এই পাহাৰকেইটা দেখা পাইছিলোঁ আৰু চাওক না পাহাৰকেইটা কিমান ধুনীয়া লাগিছে।
ফ্ৰেণ্ডছ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যিসকলে আজি নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ পুনৰ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ তেতিয়ালৈকে সকলো সুস্থ থাকক আৰু সুখত থাকক থেংক ইউ থেংকছ ফৰ ৱাচিং